হৰ্টিকালচাৰ মিছন বা উদ্যান শস্য মিছনৰ অধীনত অসমে শেহতীয়াভাৱে আমি যথেষ্টখিনি কাম কৰি আছোঁ আৰু বিশেষকৈ অসমৰ নেমু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত নি ইয়াৰ বজাৰ খোলা হৈছে আৰু আজি শিৱসাগৰত মই ৰঙালাও আৰু নেমু বিদেশলৈ ডুবাইলৈ ইয়াৰ পৰা ৰপ্তানি কৰাৰ কাৰণে বিশেষ উদ্যোগ জিলাখনৰ কৃষি বিভাগ জিলা প্ৰশাসনে গ্ৰহণ কৰিছিলে। তাৰ প্ৰথমটো কনচাইনমেণ্ট মই আজি ইয়াত ফ্লেগ অফ কৰোঁ সতীৰ্থ বিধায়ক সুশান্ত বৰগোহাঁইৰ সৈতে আৰু মই ভাবোঁ যে ই আমাৰ কৃষকসকলক যথেষ্ট উৎসাহ উদ্দীপনা যোগাব। বিশেষকৈ ব্ৰহ্মপুত্ৰৰ চৰ চাপৰি অঞ্চলত ইয়াত যথেষ্ট পৰিমাণে ৰঙালাও উৎপাদন হয়। আমি চুবুৰীয়া ৰাজ্য ৱেষ্ট বেংগললৈও ইয়াৰ পৰা ৰঙালাও গৈ আছে আৰু আজি আমি যিহেতু বিদেশলৈ ৰপ্তানি কৰাৰ এটা কনচাইনমেণ্ট ইয়াৰ পৰা প্ৰেৰণ কৰিছোঁ, ই স্থানীয় অৰ্থনীতিক সবল কৰিব আৰু যি দুটা দিহিংমুখ আৰু দিচাংমুখৰ দুটা ফাৰ্মাৰ কোম্পানী, এই কোম্পানীকেইটাকো যথেষ্ট উৎসাহ উদ্দীপনা যোগাব। গতিকে ইয়াত আমাৰ ছ'লাৰ পাম্প দিয়াৰ ব্যৱস্থা কৰা হৈছে, ছ'লাৰ পাম্প যথেষ্ট দিয়া হৈছে আৰু মই কৃষকসকলক বা FPC সকলকো অনুৰোধ জনাম যিটো এই ছ'লাৰ পাম্পৰ সুবিধাটো ল'বৰ কাৰণে তাতে পানীৰ মূল চলিউশ্যনটো হ'ল ছ'লাৰ নহ'লে আমি ইলেক্ট্ৰিক। কিন্তু কাৰণ ডিজেল পাম্পটো ছাষ্টেইনেবল নহয়, তাৰ সেইটো মানে বহনক্ষম নহয় ডিজেল পাম্পৰ কাৰণ খৰচ বেছি হয়, উৎপাদন সিমান পোৱা নাযায়। গতিকে ছ'লাৰ বা ডাইৰেক্ট ইলেক্ট্ৰিক কাৰেণ্ট আমি য'ত য'ত দিব পাৰিছোঁ, এতিয়া খেতিপথাৰবিলাকলৈও আমি ইলেক্ট্ৰিচিটি দিম। গতিকে ইলেক্ট্ৰিচিটি আৰু য'ত দিব নোৱাৰোঁ তাত ছ'লাৰৰ ব্যৱস্থা কৰা হ'ব। আমাৰ ৰঙালাও যিবোৰ এতিয়া গৈছে আমি দিচাংমুখৰ পৰা পঠিয়াইছোঁ আৰু এবাৰ 1500 কুইণ্টেল আমি ডুবাইলৈ পঠিয়াম বুলি আমি হেৰি কৰিছোঁ। তাৰপাছত আমি এনেকৈ আগৰ পৰা আমি নিজাববীয়াকৈ দি আছিলোঁ। আপোনাৰ আগৰতলা, কলকাতা, দিল্লী, উৰিষ্যা দি পঠিয়াই আছিলোঁ। কিন্তু এবাৰ প্ৰশাসনৰ ফালৰ পৰা পঠিয়াবলৈ পাই আমি নিজে সুখী হৈছোঁ। কাৰণ আৰু আমাৰ কিছুমান সমস্যা আছে, ছাৰে কৈছে সমস্যাবোৰ সমাধান কৰিম বুলি ভাল লাগিছে।